নমস্কাৰ। আজি আপোনালোকৰ মাজত মই এটা সাধাৰণ কথা আনিছোঁ, যিটো সাধাৰণ কথা মানুহৰ কাৰণে সেই সাধাৰণ কথাটো বহুত ডাঙৰ কথা হ'ব পাৰে। কথা হ'ল, আপোনালোকৰ যদি হাই প্ৰেছাৰ হৈ আছে, দৰৱটো ডক্টৰে প্ৰেছক্ৰাইব কৰিছে, দৰৱ আপুনি ব্যৱহাৰ কৰি আছে, কিন্তু দেখিলে প্ৰেছাৰটো লাহে লাহে কমি আহি নৰ্মেল হৈ গ'ল। প্ৰেছাৰটো নৰ্মেল হোৱাৰ পিছত হয়তো কোনোবা জ্ঞানী বা অজ্ঞানী মানুহে আপোনাক ক'লে যে প্ৰেছাৰ দৰৱ খাব নালাগে, খালে কিডনি ডেমেজ হ'ব, কিবা কিবি প্ৰব্লেম আহিব। তো আপুনি তেওঁলোকৰ কথা শুনি প্ৰেছাৰ দৰৱ বন্ধ কৰি দিলে, বা নিজেও একো বিবেচনা নকৰা কৰি প্ৰেছাৰ দৰৱ বন্ধ কৰি দিলে। প্ৰেছাৰ দৰৱ নিজাববীয়াকৈ কেতিয়াও বন্ধ নকৰিব। মই কিয় কৈছোঁ এই কথাটো? কাৰণ যদি আপুনি প্ৰেছাৰ দৰৱ বন্ধ কৰে, এদিন এনেকুৱা এটা দিন আহি গ'ল যিটো দিনত হয়তো আপোনাৰ ষ্ট্ৰ'ক হ'ব পাৰে, কাৰণ আপুনি গম নোপোৱাকৈ প্ৰেছাৰটো বাঢ়ি যাব পাৰে দৰৱ বন্ধ কৰাৰ কাৰণে। তো সেইকাৰণে যদি ভাবে যে আপুনি প্ৰেছাৰ দৰৱ বন্ধ কৰিম বুলি, তেনেহ'লে আপুনি ডক্টৰৰ পৰামৰ্শ ল'ব, তাৰপিছত প্ৰেছাৰ দৰৱ বন্ধ কৰিব বা প্ৰেছাৰৰ যিটো পাৱাৰটো কমাই ল'ব। কিন্তু কোনোবা যদি আপোনাক জ্ঞানী বা অজ্ঞানী মানুহে যদি আপোনাক কয় যে নাই প্ৰেছাৰ দৰৱ বেছি খালে কিডনি বেয়া হ'ব, কিবা বেয়া হ'ব, এই কথাবিলাক বহুত গাঁও অঞ্চল বা চহৰ অঞ্চলত চলি থাকে এইবিলাক কথা। তো সেই জনসাধাৰণৰ যিবিলাক কিছুমান অদৰকাৰী মন্তব্য কিছুমান যিবিলাক মানুহে দিয়ে, সেই মানুহবিলাকৰ সেই মন্তব্য নুশুনি ডাইৰেক্ট ডক্টৰৰ পৰা পৰামৰ্শ লৈ কিনে যদি আপুনি প্ৰেছাৰ দৰৱ বন্ধ কৰা বা খোৱা নোখোৱা গোটেইখিনি যদি ডক্টৰৰ পৰামৰ্শত থাকে, তেনেহ'লে মই ভাবোঁ আপোনালোকৰ এই যিটো ষ্ট্ৰ'ক যিবিলাক হয় মানুহৰ, এইবিলাক কেতিয়াও আপুনি ভুগিব লগা নহ'ব। আৰু যিখন আপোনাৰ মধুৰ সংসাৰ কোনোদিন বিপদত পৰিব লগা নহ'ব। কাৰণ ষ্ট্ৰ'ক হ'লে জানেই আপুনি, এজন মানুহৰ যিটো ষ্ট্ৰ'ক হয়, সংসাৰত ইনকাম কৰা যিটো চ'ৰ্চ, সেই চ'ৰ্চটো বন্ধ হৈ যাব পাৰে। তাৰ উপৰিও কি হ'ব পাৰে, চিৰদিন পেৰালাইচিছ, বহুত অশান্তিকৰ সেই জীৱনটো। সেইকাৰণে আজি মই এইটো এটা সাধাৰণ কথা, যিটো মই ভাবোঁ প্ৰেছাৰ যদি হাই হয়, যদি নৰ্মেলো হৈ গৈছে, প্ৰেছাৰ দৰৱ আপুনি নিজাববীয়াকৈ কেতিয়াও বন্ধ নকৰিব, ডক্টৰৰ পৰামৰ্শ ল'ব। তো আজি মই এই ভিডিঅ'টো আপোনালোকৰ মাজত আনিলোঁ। মই ভাবোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ বহুত সহায় হ'ব। আৰু যদি ভাল লাগিছে এটা ভিডিঅ'ত লাইক কৰি দিব, আৰু যদি ভাবে এই ভিডিঅ'টোৰ পৰা ৰাইজৰ উপকাৰ হ'ব, কাইণ্ডলি শ্বেয়াৰ দিছ ভিডিঅ'। আৰু এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ ভেৰি মাছ।